Hello everyone, আমি আৰু এটা নতুন ভিডিও আজি ষ্টাৰ্ট কৰিবলৈ গৈ আছো। এই ভিডিওটোত মই তোমালোকক কি পঢ়াম জানানে? আমাৰ NCERT যিখিনি সলিউশন মই তোমালোকক দি আছিলো। সেই NCERT সলিউশনৰ আজি আমি চেপ্টাৰ নম্বৰ 3 টো আমি সলভ কৰিবলৈ গৈ আছো। চেপ্টাৰ নম্বৰ 3 আমি কোৱেশ্চন বিলাক তোমালোকক মই কৰি দেখাম। ভিডিওটো আৰম্ভণিতে কৈ থওঁ আমাৰ কোৰ্স চলি আছে সায়েন্সৰ। আমি যত ধুনিয়াকে সব বস্তু পঢ়াই দিও। থিওৰিখিনি আমাৰ অলৰেডি পঢ়ুৱাই আছে, গতিকে আমি আজি জাস্ট কোৱেশ্চন এনসাৰ খিনি ডিসকাস কৰিম। ঠিক আছে, আমি যেহেতু কোৰ্সত অলৰেডি গুটেখিনি ডিটেইলছত পঢ়ি আহা হৈছে 2-3টা ক্লাছত আমি আজি জাস্ট আমি স্পিডত কোৱেশ্চন এনসাৰ খিনি চাই যাম আৰু ইয়াৰ PDF টো তোমালোকৰ ক্লাছটো শেষ হোৱাৰ পিছত আমাৰ কোৰ্সটোতে মই PDF টো দি থৈ দিম, সবে তাৰ পৰা চাই ল'ব পাৰিবা। তো বেছি দেৰি নকৰি আমি স্টাৰ্ট কৰোঁ। ফাৰ্স্ট কোৱেশ্চনটো কি আছে চোৱা। ইংলিশ মিডিয়াম আসামিজ মিডিয়াম সবে চাব পাৰিবা, ভাল হ'ব। কি সাধাৰণ উষ্ণতাত জুলীয়া এটা ধাতু এক্সাম্পল দিব লাগে। এ লিকুইড এট ৰুম টেম্পাৰেচাৰ। ইয়াৰ এনসাৰ কি হ'ব? এনেকুৱা এটা ধাতু যোনটো সাধাৰণ উষ্ণতাত জুলীয়া, ইংলিশত লিখিলে হ'ব মাৰ্কাৰী। ঠিক আছে, তো অসমীয়াত কি বুলি কোৱা হ'ব? অসমীয়াত কোৱা হয় পাৰা। আৰু সিম্বল লিখি দিবা, তেতিয়া বেছি মাৰ্কস দিয়ে। ঠিক আছে, সিম্বল লিখি দিবা। নেক্সট তো কটাৰীৰে কাটিব পাৰি। কটাৰীৰে কাটিব পৰা ধাতু হ'ল লিথিয়াম। LiThium। ঠিক আছে, নেক্সট কোৱেশ্চন টু এনসাৰ। তাপৰ আটাইতকৈ সুপৰিবাহী। তাপৰ আটাইতকৈ সুপৰিবাহী সিলভাৰ। Ag। ঠিক আছে, সিলভাৰ অসমীয়াত লিখিবা, সিলভাৰ লিখিলে হ'ল, ৰূপ লিখিলে হ'ল একে। তাপৰ কম পৰিবাহী, তাপৰ কম পৰিবাহী হেৰি হ'ব মাৰ্কাৰী। Hg মানে পাৰা। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। নেক্সট তো ঘাত সহনীয়তা আৰু নমনীয়তা। আমি ধুনিয়াকে ক্লাছত অলৰেডি পঢ়ুৱাই আছে। ঠিক আছে, তো মই আকৌ এবাৰ কৈ নাথাকো আৰু মই ক্লাছৰ পৰা আমাৰ ক্লাছৰ নোটছটো পাই মই কাটি দিছো ইয়াতে তোমালোকক। ঘাত সহনীয়তা মানে কি? ধাতুটো মৰিয়াই পাতল পাত এছটা বনাব পাৰি, হেতুকে কোৱা হয় ঘাত সহনীয়তা। আৰু নমনীয়তা ডাক্টিলিটি মানে এডাল দীঘল তাৰলে যে পৰিৱৰ্তন কৰিব পাৰি, মই ক্লাছত কৈছিলো, হেতু কোৱা হয় ডাক্টিলিটি বা নমনীয়তা। PDF টোত চাই তোমালোকে লিখি ল'ব পাৰিবা। নেক্সট এটা কোৱেশ্চন চোৱা। হেদিনাও মই এইটো কোৱেশ্চন কৈ আছিলো, সোডিয়াম ধাতু কেৰাচিনত কিয় ডুবোৱা হয়? হোৱাই সোডিয়াম ইজ কেপ্ট ইন কেৰাচিন অইল। কিয়? বিকজ মই তোমালোকক কৈছিলো যে সোডিয়াম, পটাছিয়াম এইবিলাক কি হয়? বহুত এক্টিভ মেটেল হয়। তোমালোকে ৰিএক্টিভিটি সিৰিজটো চোৱা, তাত ওপৰত পাবা। তো সোডিয়ামটো যদি আমি খালীকে থৈ দিওঁ এয়াৰত, ই মানে জুই লাগি যাব পাৰে। কিয়? কাৰণ এয়াৰত যেটো অক্সিজেন থাকে তাৰ লগত সোডিয়ামে ৰিএক্ট কৰি এক্সপ্লোৰ কৰি মানে ইমানেই মানে এক্সোথাৰ্মিক ৰিএকশন হয়। এক্সোথাৰ্মিক ৰিএকশন তাপ বজ্ৰী য'ত তাপ উৎপন্ন হয়। হেতু কাৰণে ইয়াক কেৰাচিন টেবলত ডুবাই ৰখা হয় যাতে ই বতাহৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। The element sodium is reactive. It will react with oxygen if left open. The exploring and catching fire. তো তাৰ ফলতে to stop sodium metal from reacting with oxygen, moisture and carbon dioxide in the air, it is maintained submerged in kerosene. যেটো অসমীয়াটো মই লিখি দিছো। ঠিক আছে, তাৰপিছত এটা কোৱেশ্চন আছে যে আইৰন উইথ ষ্টিম আমি ৰিএকশন লিখিব লাগে। আমি যেতিয়া ধাতু আৰু পানীৰ ৰিএকশন বিলাক চাইছিলো, গুটেকেটা ইম্পৰ্টেন্ট। তাত আমি চাইছিলো যে আইৰনে ঠাণ্ডা পানী হওক, কোল্ড ওয়াটাৰ বা হট ওয়াটাৰ লগত ৰিএক্ট নকৰে, ষ্টিমৰ লগত ৰিএক্ট কৰে, জলীয় বাষ্পৰ লগত। তো কেনেকৈ ৰিএক্ট কৰিব? আইৰন আৰু H2O, Fe plus H2O। ইয়াত কিন্তু ষ্টেট সিম্বল বিলাক দিয়াটো জৰুৰী। কিয় জানা? ইয়াত ষ্টিম বুলি দিছে, ইয়াত H2O L থাকিব পাৰে। ঠিক আছে, জিও থাকিব পাৰে। H2OL মানে যেটো পানী আৰু H2OG মানে যোনটো পানীৰ বাষ্পটো, হেতু কাৰণে ইয়াত সিম্বলটো দিবা। তো হেতু ৰিএক্ট কৰি Fe3O4 বনাই আৰু H2। ঠিক আছে, তাৰ পিছত গুটেটো ব্যালেন্স কৰিবা। আজি স্পিডত কৰি আছো কোৱেশ্চন এনসাৰ বিলাক, কাৰণ অলৰেডি আমি সব পঢ়াই আছে। নেক্সট, ক্যালসিয়াম আৰু পটাছিয়ামে পানীৰ লগত কেনেকৈ বিক্ৰিয়া কৰে। ক্যালসিয়ামৰটো মই দেখাই দিছো, পটাছিয়ামৰটো তোমালোকে নিজে লিখিবা। মই কিতাপতো আছে, কিতাপৰ পৰা চাই লিখিলে হ'ল। এটো ক্যালসিয়ামৰটো। ঠিক আছে, নেক্সট ৰিএকশনত আমি কি চাব লাগে যে কি চাব লাগিব? স্যাম্পল দিয়া আছে ABCD। তো আমাক সুধিছে দিস ৰিজাল্ট হ্যাভ বিন অবটেইনড টেবুলেটেড এজ ফলোজ। আইৰন সালফেট, কপাৰ সালফেট, জিংক সালফেট, সিলভাৰ নাইট্ৰেট। ৰিএকশন নহয়, ডিসপ্লেসমেন্ট হ'ব জিংক। ঠিক আছে, মানে কি চোৱা, এ এটা মেটেল আছে, হেতুৱে আইৰন সালফেটৰ লগত একো ৰিএকশন নহয়। মেটেল এ যদি কপাৰ সালফেটৰ লগত হয় ডিসপ্লেসমেন্ট হয়। ডিসপ্লেসমেন্ট মানে কি?
অসমীয়াত প্ৰতিস্থাপন আমি ধুনীয়াকৈ এটো বস্তু পঢ়াই আছে ডিসপ্লেসমেন্ট ৰিঅ্যাকশনত কেতিয়া প্ৰতিস্থাপন কৰিব পাৰিব যেতিয়া ই বেছি শক্তিশালী হয় ইয়াতকে আমি গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ডৰ কেছটো পঢ়া আছিল ন আই হোপ সবৰ মনত আছে তো যেতিয়া ই বেছি শক্তিশালী হয় আগৰটো উঠাই পঠাই দিব পাৰে আমি ধুনীয়াকৈ বুজোৱা আছে তো মই আকৌ এবাৰ বুজাই সময় নষ্ট কৰি নাথাকো প্ৰথম কথা নেক্সট আমাৰ কোৱেশ্চনত কি খুদিছে ফাৰ্স্ট আটাইতকৈ সক্ৰিয় ধাতু কোনটো which is the most reactive metal কোনটো হ'ব যোনটোৱে আটাইতকৈ সক্ৰিয় মানে আটাইতকৈ শক্তিশালী ঠিক আছে যেতিয়া স্বয়ম্বৰ হয় না আগতে ৰজাৰ হেৰা আটাইতকৈ শক্তিশালী জনে একদম কইনাজনী পায় আৰু তো ইয়াতো আটাইতকৈ শক্তিশালী কোন হ'ব জনে বাকি তাৰ তলৰ যিকেটা ধাতু আছে সবকে উঠাই পঠাই দিব পাৰিব তো চাম আমি মেটেল এ আছে কপাৰ সালফেটৰ লগত ডিসপ্লেসমেন্ট হৈছে মেটেল বি আছে আইৰন সালফেটৰ লগত ওকে মেটেল সি আছে সিলভাৰ নাইট্ৰেটৰ লগত মেটেল ডি আছে কাৰো লগত ৰিঅ্যাকশন নহয় তো কোনটো আটাইতকৈ সক্ৰিয় ধাতু হ'ব তোমালোকে চোৱাচোন এক মিনিট কোনটো আটাইতকৈ সক্ৰিয় ধাতু হ'ব তো ইয়াৰ কাৰণে তোমালোকে সক্ৰিয়তা শ্ৰেণীটো মনত ৰাখিব লাগিব ঠিক আছে মোৰ মনত নাই কাৰণে মই মোবাইলত চাই লৈছো বাট তোমালোকে ষ্টুডেন্ট হয় সবে মনত ৰাখিব লাগে মই তোমালোকক পঢ়া টেবুলৰ আগত লগাই ল'বলৈ কৈছিলো তো সক্ৰিয়তা শ্ৰেণীত ফাৰ্স্ট চাবা আইৰন কপাৰ জিংক আৰু সিলভাৰৰ কেনেকুৱা কৰ্মত আছে চোৱা সবতকে বেছি সক্ৰিয় কি হয় সাইডত লিখি লোৱা এই চাৰিটাৰ ভিতৰত সবতকে বেছি কি জিংক তাৰ পিছত আইৰন তাৰ পিছত সিলভাৰটো তলত আহিব কপাৰ তাৰ পিছত সিলভাৰ ওকে এই চাৰিটা আমাৰ সক্ৰিয়তা শ্ৰেণীৰ ওপৰত আটাইতকৈ সক্ৰিয় ধাতু কোনটো হ'ব যোনটোৱে এই জিংকটো উঠাই পঠাব পাৰিব কাৰণ জিংকটো ইহঁত কেটাৰ ভিতৰত আটাইতকৈ সক্ৰিয় তো যোনে জিংকটোকো আতৰাই পঠাব পাৰিছে তাৰ মানে তাৰ সক্ৰিয়তা শ্ৰেণী জিংকতকেও আগত আছে তো জিংকটোক কোনে উঠাই পঠাইছে চোৱা জিংকটোক কোনে উঠাই পঠাইছে আমি চালো যে জিংকটোক এটা ধাতুৱে উঠাই পঠাব পৰা নাই ঠিক আছে তো তাৰ মানে আমি নেক্সটত চাম আইৰন কোনে উঠাই পঠাইছে আইৰনক বি ৰে উঠাই পঠাব পাৰিছে ঠিক আছে তাৰ মানে আটাইতকৈ সক্ৰিয় ধাতু আইৰন বি হ'ব কাৰণ কি জিংকটো কোনে উঠাব পৰা নাই মানে জিংকতকে বেছি সক্ৰিয় ইয়াত নাই কিন্তু আইৰনক উঠাই পঠাইছে নেক্সট তাৰ মানে আইৰনক যেহেতু উঠাই পঠাব পাৰিলে তো এই যোনটো বি হ'ব সেই বি সক্ৰিয়তাটো মানে এফালে বি ইয়াত আহিব এ বি সি ডি ভিতৰত বি আটাইতকৈ বেছি সক্ৰিয় তো আটাইতকৈ সক্ৰিয় ধাতু কোনটো হ'ব এনসাৰ হ'ব বি ঠিক আছে নেক্সট তো চাও নেক্সট কোৱেশ্চনৰ এনসাৰ what would you observe if b is added to the solution of copper b to যদি আমি কপাৰ সলিউশনত দিও কি হ'ব তেছে ৰিঅ্যাক্টিভিটি সিৰিজত চোৱা b to আইৰনক উঠাই পঠাব পাৰিছে তো কপাৰকো উঠাব পাৰিব কাৰণ আইৰনটো অলৰেডি শক্তিশালী হয় তো বি টোৱে আহি যদি আইৰনটোকে উঠাই দিব পাৰিলে ইয়াত কম শক্তিশালীটোকো উঠাই পঠাব পাৰিব তাৰ মানে ইয়াত কি হ'ব ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হ'ব তো ইংলিশে সকলে লিখিবা ডিসপ্লেসমেন্ট reaction will happen because kyo metal B is more reactive than copper হৈ গল হেতুৱে metal B is more reactive than copper অসমীয়াত তেনেকৈ লিখি দিবা কি অসমীয়াত কি বুলি লিখিবা প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব ইয়াৰ পিডিএফ টো মই দি দিম চিন্তা নকৰিবা কাৰণ বি ধাতুটো কপাৰতকে বেছি সক্ৰিয় ঠিক আছে হৈ গল নেক্সট কোৱেশ্চন মজা কোৱেশ্চন যে আমি হে এ বি সি ডি ধাতুকেটাক নিম্ন ক্ৰমত সজাব দিছে সক্ৰিয়তা শ্ৰেণী আটাইতকৈ ডাঙৰটো পৰা সৰুটো এটা আমি কেনেকৈ সজাম চোৱাচোন আমি কেনেকৈ সজাম আটাইতকৈ সক্ৰিয় ধাতুটো বি আমি গম পালো আটাইতকৈ সক্ৰিয় ধাতু হ'ব বি ঠিক আছে বাৰু তাৰ পিছত নেক্সট কোনকেটা হ'ব চাৰিটা সজাব লাগে আটাইতকৈ সক্ৰিয় ধাতু বি জনে আইৰনক আতৰাই পঠাব পাৰে নেক্সট যদি মই চাওঁ কপাৰক কোনে আতৰাই পঠাব পাৰিছে
কপাৰক এ আঁতৰাই পঠাব পাৰিছে আৰু কোনোবাই পাৰিছে নে নাই পাৰা তাৰ মানে নেক্সট এটোৱে কপাৰক আঁতৰাই পঠাব পাৰিছে ঠিক আছে আৰু সিটোৱে কাক আঁতৰাব পাৰিছে সিলভাৰক তো সিলভাৰক সি আঁতৰাব পাৰিছে নেক্সট সি আহিব আৰু ডি এ কাকো আঁতৰাবই নোৱাৰিলে তো ই আটাইতকৈ কম সক্ৰিয় তো বি এ চি ডি বি এ চি ডি ঠিক আছে এইটো হ'ব আমাৰ এনসাৰটো কোনবাই লিখোতে ভুলকে লিখিব পাৰে মই ভালকে লিখি দিওঁ বি এ চি ডি নেক্সট কোৱেশ্চনটো চোৱা লঘু হাইড্ৰক্লৰিক এচিডত HCl ত আমি যদি এটা ৰিএক্টিভ মেটেল দিওঁ কি গেছ উৎপন্ন হ'ব কি উৎপন্ন হ'ব আমি জানো এচিড আৰু ধাতু মিলি হাইড্ৰজেন গেছ তো এনসাৰ ফাৰ্স্ট কি হ'ব আমাৰ পৰীক্ষাত লিখিলে গোটেই লাইনটো লিখি দিবা হা লঘু HCl ত এটা সক্ৰিয় ধাতু দিলে হাইড্ৰজেন গেছ উৎপন্ন হয় গোটেই লাইনটো লিখি দিবা তাৰপিছত সুধিছে আইৰণে লঘু H2SO4 ৰ লগত মানে Fe + H2SO4 বিক্ৰিয়া কৰিলে কি হয় সমীকৰণটো লিখিব দিছে কি হ'ব আইৰণ সালফেট উৎপন্ন হয় আৰু H2 গেছ উৎপন্ন হয় হৈ গ'ল ইমান ইজি ঠিক আছে নেক্সট আইৰণ সালফেট দ্ৰৱত আইৰণ সালফেট আছে FeSO4 জিংক দিলে কি হ'ব সংঘটিত হোৱা বিক্ৰিয়াটো এটা ৰিঅ্যাকশন হ'ব নে নাই ৰিঅ্যাকশন কেতিয়া হ'ব কি আছে আইৰণ সালফেট বাহিৰৰ পৰা আমি দিলো জিংকে আইৰণটোক ওপৰে পঠাব পাৰিব লাগিব কেতিয়া পঠাব পাৰিব যেতিয়া জিংটো শক্তিশালী হয় আইৰণতকে তো ৰিএক্টিভিটি সিৰিজত জিংটো ওপৰত আছে নাই তুমি ৰিএক্টিভিটি সিৰিজটো চোৱা জিংটো ওপৰত আছে আইৰণতকে তো ইয়াত কি হ'ব প্ৰতিস্থাপন বিক্ৰিয়া হ'ব তো এনসাৰটো ইংলিছত লিখা আছে মই অসমীয়াত লিখি দিছো কি যে আইৰণতকৈ জিংক বেছি সক্ৰিয় সেইবাবে আইৰণ সালফেটৰ পৰা জিংকে আইৰণক অপসাৰিত কৰে আৰু কি উৎপন্ন কৰিব তেতিয়া আইৰণৰ জায়গাটো জিংকে লৈ ল'ব জিংক সালফেট প্ৰস্তুত কৰে ইমানখিনি লিখিলেও যথেষ্ট ঠিক আছে তাৰ মানে কি হ'ব আইৰণ সালফেট প্লাস জিংকে আইৰণক ওপৰে পঠাই দিব জিংক সালফেট বনি আৰু আইৰণটো অকলশৰীয়া হৈ যাব বেচাটো ঠিক আছে ইমানখিনি লিখিলেও হ'ল ইয়াত কালাৰটো লিখি দিছো the color of ferrous sulfate মানে গ্ৰীন হয় পেল গ্ৰীন যোনটো কালাৰলেস হৈ পৰে তোমালোকে ইয়াত লিখিব পাৰা নে লিখিলেও হ'ল নেক্সট আমাক ইলেক্ট্ৰন বিন্দু গঠন মই ক্লাছত তোমালোকক পঢ়াই দিছো ধুনিয়াকে সোডিয়াম আৰু অক্সিজেনৰ লাগে আমি কেনেকৈ ইলেক্ট্ৰন বিন্দুৰ গঠন লিখো ফাৰ্স্ট সোডিয়ামটো যদি মই লিখো সোডিয়ামৰ বিন্দু কিমান হয় হেৰিটো মানে 2 ডট কিমান সোডিয়াম 2.8.18 আমি কেনেকৈ গম পাওঁ সোডিয়ামৰ এটমিক নাম্বাৰ হ'ল 11 তো 2.8.1 তো সোডিয়ামৰ লাষ্টৰ সেলত এটা ইলেক্ট্ৰন আছে তো সোডিয়াম আমি কেনেকৈ লিখো লাষ্টৰ সেলত যেহেতু এটা ইলেক্ট্ৰন আছে তুমি এনেকৈ লিখি দিও হৈ গ'ল ইমানে ইলেক্ট্ৰন বিন্দু গঠন ঠিক আছে আই থিংক কিতাবত এনেকৈ দিয়া আছে এনেকৈ লিখি দিবা কিতাবত যেনেকৈ দিয়া আছে এনেকৈ লিখিবা সেকেন্ডটো অক্সিজেনৰ এটমিক নাম্বাৰ হ'ল 8 তুমি কেনেকৈ লিখো দুটা সেল থাকিব 2.6 ঠিক আছে লাষ্টৰ সেলত 6টা ইলেক্ট্ৰন আছে তো অক্সিজেন লিখিলো 6টা ইলেক্ট্ৰন এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা হৈ গ'ল হেতুৱে তাৰপিছত আমি ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনৰে দুটা ধাতু বনাব লাগে ধাতু অক্সাইড এটা সোডিয়াম অক্সাইড এটা মেগনেছিয়াম অক্সাইড আমি বাৰে বাৰে হেনেকুৱা কোৱেশ্চন কৰি আহিছো তো আজি আমি আকৌ এবাৰ কৰো আহা প্ৰেক্টিস তো ফাৰ্স্ট আমি কি চাম সোডিয়াম অলপ আগত চাই আহিলো সোডিয়ামৰ ইলেক্ট্ৰন টোটাল সোডিয়ামৰ কেইটা আছে 11টা এটমিক নাম্বাৰ এনেকৈ লিখি লবা সোডিয়াম 11 2.8.1 কোনবাই যদি বুজা নাই নতুনকৈ যদি কোনবাই চাই আছে মই শিকাই দিছো যেতিয়া আমাৰ এটা এলিমেন্ট থাকে যেনেকৈ সোডিয়াম ঠিক আছে
তাত বহুত কেইটা কক্ষপথত ঘূৰি থাকে এনেকৈ একদম লাষ্টৰ কক্ষপথত কোৱা হয় কে এটোক কোৱা হয় এল এটোক কোৱা হয় এম ঠিক আছে আৰু এটা কক্ষপথত এটো এটা কক্ষপথত ইলেক্ট্ৰন বিলাক ঘূৰি থাকে এটা কক্ষপথত ম্যাক্সিমাম কেটা ইলেক্ট্ৰন থাকিব পাৰে জানানে 2n² কেটা 2n² আৰু ইয়াত যে এটা কক্ষপথ আছে কে এল এম সবতকে ভিতৰৰ কক্ষপথটো তাৰ কাৰণে n হল 0 তাৰ পিছৰটো l তাৰ কাৰণে n হল 1 তেনেকৈ তাৰ পিছৰটো n হল 2 তাৰ মানে মই যদি চাও আটাইতকৈ ভিতৰৰ সেলটো k তো ইয়াত n ৰ ভ্যালু হল কিমান মই এনেকৈ লিখিলো ৰাখা এটো ধৰা s মানে কক্ষপথটো হা এটা হল k এটা হল l এটা হল m এটো কক্ষপথ এটো n ৰ ভ্যালু ইয়াৰ কাৰণে 0 ইয়াৰ কাৰণে 1 ইয়াৰ কাৰণে 2 তো ইয়াত ইলেক্ট্ৰন কেটা থাকিব পাৰে ম্যাক্সিমাম ফৰ্মুলা কি 2n² তো ইয়াত n ৰ ভ্যালু 0 n ৰ জায়গাত 0 পুট কৰি দিয়া সৰি এটা বস্তু মই ভুলকৈ লিখিলো কি লিখি আছো এটো n to 1 2 3 কেহে যাব 0 নহয় নহয় সা ক্লাছত পঢ়াই দিছো না মই এটো কাৰণে স্পিডত কৰিব চাইছো এবিলাক বস্তু স্পিডত নহয় মানে ধুনিয়াকে বুজাব লাগে বুজাব গলে আমি অলৰেডি এবাৰ বুজাই আছে তো 2n² তো 2 into 1² এটো উপৰটো কাৰণে তো 2 হ'ব সেকেন্ডটো কাৰণে 2 into 2² মানে 2 আৰু 4 পইণ্ট কৰিলে 8 হ'ব নেক্সটটো কাৰণে 2 into 3² তেনেকৈ ঠিক আছে কিন্তু ইয়াত ম্যাক্সিমাম কেছত ইয়াত 2 into 3² কৰিলে আমি 18 পাব লাগে কিন্তু ম্যাক্সিমাম কেছত 2.8.8 এটো 3 নম্বৰ সেলটো 8 হে থাকে ম্যাক্সিমাম ঠিক আছে ইমান ডিটেইলছত যাব দৰকাৰ নাই এটো জাস্ট মনত ৰাখা ফাৰ্স্ট সেলটোত ম্যাক্সিমাম দুটা থাকে সেকেন্ডটো দুটা আৰু এটোটো ম্যাক্সিমাম কেছত 8টাই থাকে এতিয়া চোৱা সোডিয়াম 11 টো আমি কেনেকৈ লিখিম তিনটা সেল থাকিব আমি গম পালো মানে কিয় তিনটা সেল থাকিব সব ফাৰ্স্টটো আমি দুটা দিলো ওকে দুটা পুৰ হল তো 11 পৰা 2 9 থাকিলে হে 9 টো একেটাত দিম কেটা দিব পাৰিম 8টা তো 8টা দিলো বাকি আৰু এটা থাকিল এটা সেলত হৈ গল এতিয়া স্পিডত পঢ়াই আছো কাৰণ মই অলৰেডি এখিনি পঢ়োৱা আছে নেক্সট অক্সিজেন 2 ডট প্ৰথমটো 2 দিলো তাৰ পিছতো 6টা দিব পাৰিম হৈ গল এতিয়া চোৱা সোডিয়ামটো কেনেকৈ থাকে সোডিয়ামৰ যদি ইলেক্ট্ৰন বিন্দু গঠন লিখো সোডিয়ামৰ লাষ্টৰ সেলটো লিখো জাস্ট এটা ইলেক্ট্ৰন ওকে এটো ডট বুলি লিখে আৰু অক্সিজেনটো কেনেকৈ থাকে লাষ্টৰ সেলত 6টা ইলেক্ট্ৰন ঠিক আছে এতিয়া যেতিয়া যৌগ গঠন কৰিব ইলেক্ট্ৰন দিব লাগিব এবিলাক আয়নীয় যৌগ হয় আয়নীয় যৌগ মানে ইলেক্ট্ৰন দিব এতিয়া ইয়াত এটা ইলেক্ট্ৰন দিলে এটা যৌগ তেতিয়াহে গঠন হ'ব যেতিয়া লাষ্টৰ সেলটো ফিল আপ হৈ যাব লাষ্টৰ সেলটো ফিল আপ হলে এটো সম্ভ্ৰান্ত গেছৰ তালিকাত গুচি যায় ঠিক আছে আমি পিৰিয়ডিক টেবলত পঢ়িম তো সব মৌলয়ে লাষ্টৰ সেলটো ফিল আপ কৰিব বিচাৰে ইয়াত 6টা আছে লাষ্টৰ সেলটো অক্সিজেনত ঠিক আছে তো সোডিয়ামে সম এটা বহুতে ভাবিব পাৰে এফালৰ পৰা ইলেক্ট্ৰন ইয়ালে কিয় নাহিলে জানানে সোডিয়ামত অকল এটা ইলেক্ট্ৰন আছে ই এটা ইলেক্ট্ৰন দিয়াটো বেছি সহজ 7টা ললে বেছি টান হৈ যাব তো এটা ইলেক্ট্ৰন ইয়াত দি দিও 6টা ইয়াত আছে এটা দিলে 7টাহে হ'ব ইয়াক কেটা লাগে 8টা লাষ্টৰ সেলটো ফিল আপ কৰিবলৈ তো ইয়াক আৰু এটা ইলেক্ট্ৰন দৰকাৰ হ'ব তো আৰু এটা সোডিয়াম দৰকাৰ হ'ব ইয়াক তো আৰু এটা সোডিয়ামে ইয়াক আৰু এটা ইলেক্ট্ৰন দিব তেতিয়াহে ইয়াৰ ফিল আপ হ'ব মই ধুনিয়াকৈ লিখি দিছো বস্তুটো এতিয়া ৰাখা এই বস্তুটো মই ধুনিয়াকৈ লিখি দিম সোডিয়াম দুটা থাকিব অক্সিজেন 6টা এটা ইয়াত দিব এটা ইয়াত দিব তেতিয়া কি হ'ব তেতিয়া সোডিয়ামে দুটা ইলেক্ট্ৰন দিলে আৰু অক্সিজেনটো বেছিয়ে ডাঙৰ লিখি দিলো যেটো ন হেল্ল তেতিয়া কি হ'ব সোডিয়াম দুটা Na2 আৰু O এইটো বনি গল ইমানখিনি এনেকৈ লিখিলেও হ'ব ঠিক আছে এনেকৈ লিখিলেও হৈ যাব আই হোপ তোমালোকে বুজি পাইছা আমি নেক্সটটো চাও হাচোন নেক্সটটো কি ম্যাগনেসিয়াম অক্সাইড তো ম্যাগনেসিয়াম অক্সাইডটো এবাৰ আমি স্পিডত কৰিম ম্যাগনেসিয়াম
মেগনেছিয়ামৰ কাৰণে কিমান মেগনেছিয়ামৰ চোৱা 12 আছিলে ন 2.8.2 হ'ব মিলাব চালে তো মেগনেছিয়ামৰ 2.8.2 আৰু অক্সিজেন 2.6 তো মেগনেছিয়াম কেনেকৈ থাকে লাষ্টৰ সেলত দুটা ইলেক্ট্ৰন দিলো অক্সিজেন লাষ্টৰ সেলত 6টা এবাৰ চোৱা মেগনেছিয়ামত অলৰেডি দুটা ইলেক্ট্ৰন আছে ই দুইটা ইয়াক দি দিব খেলা খতম বনি গ'ল তো আমি ডাইৰেক্ট দিব পাৰিম এবাৰ মেগনেছিয়ামত ধৰা দুটা ইলেক্ট্ৰন আছে এটা ইয়াত দেখিলো অক্সিজেন 6টা আছে এটা ইয়াত দিলে তো ইয়াৰ লাষ্টৰ চোৱা সদায় ই হয় ইলেক্ট্ৰন দিব নহয় এৰিব যাতে ইয়াৰ লাষ্টৰ সেলটো ফিল আপ হৈ থাকে ইয়াত দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন এৰি দিব তেতিয়া এটো গোটেইটা সেল ফিল আপ হৈ গ'ল ঠিক আছে ঠিক তেনেকৈ ইয়াত দুটা ইলেক্ট্ৰন লাগে তো ই লৈ ল'ব এই দুটা তো তেতিয়া আমাৰ কি বনিব MgO হৈ গ'ল এনেকে তো তেনেকৈ কৰিলে হ'ল আৰু ইয়াত কি আয়ন প্ৰেজেন্ট আছে হেতু খুদিছে আমাক তো প্ৰথম যদি মই Na2O চাও কি আয়ন আছে সোডিয়াম প্লাস আয়ন কাৰণ সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিছে আৰু অক্সিজেন 2- আয়ন অক্সিজেনে দুটা ইলেক্ট্ৰন ললে হেতু কাৰণে 2- ঠিক তেনেকৈ MgO মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দিছে 2+ অক্সিজেনে দুটা ইলেক্ট্ৰন লৈছে হৈ গ'ল ঠিক আছে তো এনেকৈ তোমালোকে কৰিলে হ'ল ইমান বেছি টান নহয় সবে কৰিব পাৰিবা ঠিক আছে তাৰপিছৰখিনি আমি চাই আছো এতিয়া নেক্সট কোৱেশ্চনটো আছে যে আয়নীয় যৌগৰ গলনাংক কিয় বেছি তো আয়নীয় যৌগৰ গলনাংক কিয় বেছি আমি হেদিনা ক্লাছতো কৈছিলো কিয় আয়নীয় যৌগৰ হাই মেল্টিং পইণ্ট হয় কাৰণ আয়নীয় যৌগবিলাক কেনেকৈ থাকে Na+Cl- ধৰা আয়ন হিচাপে থাকে তো এই আয়নবিলাক ভাঙিবলৈ আমি বেছি তাপ দিব লাগে হেতু কাৰণে ইহঁতৰ গলনাংক বেছি আয়নীয় যৌগৰ কেটায়ন আৰু এনায়নৰ মাজত বিদ্যুৎস্থিতীয় আকৰ্ষণ বল অতি প্ৰবল সেইবাবে সিহঁতক পৃথক কৰিবৰ কাৰণে যথেষ্ট তাপ লাগে আৰু সেইবাবে সিহঁতৰ গলনাংক আৰু উতলাংক অতি বেছি হয় ইংলিছতো সেম লিখা আছে তোমালোকে চাই লবা তাৰপিছত ডেফিনেশ্যন আহিছিলে মনিক মিনাৰেল আকৰ আৰু খনিজ মল মনিক মানে কইবিলাক যেবিলাক আমি প্ৰকৃতিত মুক্ত অৱস্থাত যেবিলাক ধাতু পাওঁ হেবিলাক ধাতুৰ কিছুমান ফৰ্ম পাওঁ হেবিলাকক কোৱা হয় মনিক মিনাৰেল কম্পাউণ্ড naturally occurring substances that form part of the earth crust মানে পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মনিক বুলি কোৱা হয় যেনেকৈ ক্যালসিয়াম কাৰ্বনেট NaCl ঠিক আছে এইবিলাক এক্সাম্পল দি লিখি দিবা নেক্সটটো আছে আকৰ ওৰ মানে কি ওৰ আৰু মিনাৰেলস কিছুমান মনিকে ঠিক আছে পৃথিৱীৰ গোটা মানে পৃথিৱীৰ খোলাটোত আমি মুক্ত অৱস্থাত বহুত পাওঁ কিন্তু সব ওৰ নহয় কিছুমানহে ওৰ থাকে তো সেই মনিক বিলাকৰ মাজতে কিছুমান আকৰ থাকে সেই আকৰ কোনবিলাক যিবিলাক খনিজ পদাৰ্থৰ পৰা আমি লাভজনকভাৱে আৰু কম খৰচত এটা ধাতু বনাব পাৰো হেতুক আকৰ বোলা হয় যেনেকৈ এলুমিনিয়ামৰ আকৰ হল বক্সাইড তাৰ মানে বক্সাইডটোৰ পৰা আমি এলুমিনিয়ামটো সহজে বনাই ল'ব পাৰিম ঠিক আছে নেক্সট আছে খনিজ মল এতিয়া খনিজ মল মানে লেতেৰা পদাৰ্থ তাৰ মানে আমি এটা কি আছে আকৌ এবাৰ কৈছো মনিকৰ পৰা আমি আকৰ পাওঁ আৰু তাত আমি ধাতুবিলাক উলিয়াওঁতে কিছুমান অশুদ্ধি পোৱা যায় ঠিক আছে লেতেৰা পদাৰ্থ পোৱা যায় আকৰ এটা আমি খনিৰ পৰা যেতিয়া নিষ্কাশন কৰো মাটি শিল আদি অশুদ্ধিৰ লগত মিহলি হৈ থাকে এইবোৰক কোৱা হয় খনিজ মল ঠিক আছে ores mined from earths are naturally contaminated with sand or rocky materials হেবিলাকক এই ইম্পিউৰিটি বিলাকক খনিজ মল বুলি কোৱা হয় প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতু ফ্ৰী ষ্টেটত দুটা ধাতু লিখিব দিছে এটা হল গোল্ড AU এটা হল সিলভাৰ AG আৰু এটা লিখিব পাৰা প্লেটিনাম দুটাই লিখিব দিছে মই তিনটা লিখি দিছো PT ঠিক আছে নেক্সট ওয়ান অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় what chemical process is used for obtaining a metal from its oxide এটা অক্সাইড আছে দেখো যেনেকৈ জিংক অক্সাইড ইয়াৰ পৰা আমি জিংক বনাব লাগে কি পদ্ধতি প্ৰয়োগ কৰো ৰিডাকশন মেথড ইউজ কৰা হয় কি পদ্ধতি বিজাৰণ ঠিক আছে কি পদ্ধতি ইউজ কৰা হয় বিজাৰণ পদ্ধতি ইউজ কৰা হয় তো ইংলিশ অসমীয়া সকলে লিখিবা
বিজাৰণ পদ্ধতি ধুনিয়াকে গোটে লাইনটো লিখি দিবা কিন্তু হ্যাঁ মই জাস্ট লিখে সহজকে লিখিবৰ কাৰণে লিখি দিছো অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয় উদাহৰণ দি দিবা এটা জিংক অক্সাইড আৰু কাৰ্বন ঠিক আছে তো জিংক অক্সাইডটোৰ পৰা আমি জিংক বনাব লাগে তাৰ মানে অক্সিজেনটো আঁতৰি যাব সেই আঁতৰি যে যায় অক্সিজেনটো হেতু কাৰণে তাক বিজাৰণ পদ্ধতি বুলি কোৱা হয় মনত ৰাখিবা তো এই দুটা উদাহৰণ দি দিবা নেক্সট কোৱেশ্চন এটা আকৌ সুধিছে যে মেটালিক অক্সাইড অফ জিংক মেগনেছিয়াম আৰু কপাৰ একেটাৰ অক্সাইড আছে কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব কোনটো ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব ইয়াৰ কাৰণে আমাক কি লাগিব কোৱা আমাক লাগিব ৰিএক্টিভিটি সিৰিজ তো তোমালোকে ৰিএক্টিভিটি সিৰিজখন আকৌ এবাৰ উলিয়াই লোৱা মই উলিয়াই লৈছো তোমালোকে উলিয়াই লোৱা কি আছে আমাক লাগে ৰিএক্টিভিটি সিৰিজ ঠিক আছে আমি কাৰ মাজত চাম জিংক মেগনেছিয়াম আৰু কপাৰ ৰিএক্টিভিটি সিৰিজত কোনটো আগত আছে চোৱা মেগনেছিয়ামটো সবতকৈ আগত আছে তাৰপিছত জিংক তাৰপিছত কপাৰ আমি ক্লাছতো ৰিএক্টিভিটি সিৰিজ মই হেতু কাৰণে পঢ়া টেবুলৰ আগত লগাই থব দিছো এতিয়া চোৱা জিংক অক্সাইড কোনে আঁতৰাব পাৰিব যোন জিংকতকৈ বেছি শক্তিশালী কোন মেগনেছিয়াম তাৰমানে অকল মেগনেছিয়াম দিলেহে জিংক অক্সাইডত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব বাকি দুটাত নঘটে আৰু জিংকৰ লগতো জিংক এনেও নহয় কপাৰৰ লগতো নঘটে মেগনেছিয়াম অক্সাইড নেক্সট আছে মেগনেছিয়াম অক্সাইড এই গুটেকেটাৰ ভিতৰত মেগনেছিয়াম অক্সাইডটোত মেগনেছিয়াম সবতকৈ শক্তিশালী তো জিংকেও আঁতৰাব নোৱাৰে কপাৰেও আঁতৰাব নোৱাৰে মেগনেছিয়াম কপাৰ অক্সাইডটোৰ পৰা কপাৰটো জিংকেও আঁতৰাব পাৰিব মেগনেছিয়ামে আঁতৰাব পাৰিব কাৰণ ইহঁত বেছি শক্তিশালী হৈ গ'ল নেক্সট সুধিছে কোনবিলাক ধাতু সহজে ক্ষয় নাযায় which metal do not corrode easily ক্ষয় ভৱন নহয় এটা আছে গোল্ড লিখিলে সদায় সিম্বলও লিখিবা AUPT সংকৰ ধাতু এলয় কি সংকৰ ধাতু মানে কি এলয় ইজ এ হোমোজেনিয়াছ মিক্সচাৰ অফ টু অৰ মোৰ মেটেলছ অৰ মেটেল এণ্ড নন মেটেল তাৰ মানে কি কোনবা এটা ধাতু বা অধাতু মিলাই দিলা বা এটা দুটা ধাতু মিলাই দিলা বা দুটাতকে তিনটা চাৰিটা ধাতু মিলাই দিলা তাৰ লগত অধাতুও মিলাই দিলা তেতিয়া হেবিলা সংকৰ ধাতু বুলি কোৱা হয় ঠিক আছে সংকৰ দন্তীয় খদে কোনবাই গৈ পেলাই তালব্য খ লিখি দি তই নাহে বা সংকৰ বেলেগ পনি সবকে তোমাক পিটিব কোনবাই পিছত তাৰপিছত ঠিক আছে সো দুটা বা ততোধিক ধাতু ঠিক আছে বা ধাতু আৰু অধাতুৰ সমসত্ৰ মিশ্ৰণক সংকৰ ধাতু বোলা হয় যেনেকে আইৰন নিকেল ক্ৰোমিয়াম আৰু কাৰ্বন ইয়াত চোৱা আইৰন নিকেল ক্ৰোমিয়াম একেটা ধাতু কাৰ্বনটো অধাতু সব মিলাই আমি সংকৰ ধাতু পাওঁ তীখা ঠিক তেনেকে কপাৰ আৰু জিংকৰ সংকৰ ধাতু পিতল ঠিক তেনেকে ব্ৰঞ্জ হল আৰু টিনৰ এনেকে মনত ৰাখিবা এটা আমি এক্সাৰসাইজ কোৱেশ্চনলৈ যাওঁ which of the following pairs will give displacement reaction ক'ত হ'ব সোডিয়াম ক্লোৰাইড আৰু কপাৰ তুমি ৰিএক্টিভিটি সিৰিজটো চোৱা NaCl আৰু কপাৰ আঁতৰাবৰ কাৰণে কপাৰটো যদি সোডিয়ামক আঁতৰাব থব লাগে কপাৰটো বেছি হ'ব লাগিব সোডিয়ামতকৈ সক্ৰিয়তা শ্ৰেণীত চোৱা সোডিয়ামটো আগত আছে গতিকে এটো নহব নেক্সট মেগনেছিয়াম ক্লোৰাইড আৰু এলুমিনিয়ামে ইয়াক আঁতৰাব নোৱাৰে কাৰণ এলুমিনিয়াম তলত আছে ফেৰাছ সালফেট আৰু সিলভাৰটোতো এনেও নোৱাৰে সিলভাৰ একেবাৰে তলত AgNO3 আৰু কপাৰ এটো হ'ব ঠিক আছে নেক্সটটো লুৰ টাৱা এখন মাময় ধৰাৰ পৰা বচাই ৰাখিবলৈ কোনটো পদ্ধতি উপযুক্ত এটো হ'ব এপ্লাইং কোটিং অফ জিংকৰ প্ৰলেপ দি বহুতে আটাইকেইটা অপচন কাৰেক্ট কৰি আহিব হেতু নহয় কাৰণ কি জানানে লুৰ টাৱা এখন ফ্ৰাইং পেন এনি টাইম জুইত থাকে আমি ক্ষয় ভৱন ৰোধ কৰিবলৈ গ্ৰীজো ব্যৱহাৰ কৰো বা ৰঙো ব্যৱহাৰ কৰো কিন্তু ইয়াত যেহেতু এনি টাইম আমি জুইৰ লগত উত্তাপ দি থাকিব লাগিব তো বেষ্ট উপায় হল জিংকৰ প্ৰলেপ দি নেক্সট কোৱেশ্চনটোৰ এনসাৰ এটো ক্যালসিয়াম হ'ব ঠিক আছে মই জাস্ট কৰি গৈ আছো নেক্সটটো আছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ নহয় কিয় বিকজ টিনৰ প্ৰলেপ দিয়ে কিন্তু জিংকৰ নিদিয়ে কাৰণ জিংক বেছি ৰিএক্টিভ হয় সোনকালে ৰিএকচন কৰি ল'ব তো জিংক ইজ মোৰ ৰিএক্টিভ জিংক বেছি সক্ৰিয় সেইভাবে তাৰপিছত এটো কোৱেশ্চন 5 নম্বৰটো এনেকুৱা ধৰণৰ প্ৰশ্ন ইমান নাহে ঠিক আছে তো তোমালোকে নাচালে হল উভধৰ্মী অক্সাইড কাক বোলে
এটো মই ক্লাছত ধুনিয়াকে তোমালোকক কৰাই দিছো উদাহৰণো দি দিছো মই হলেও লগাই দিছো এবাৰ ক্লাছটো জনে চাইছে কি এনেও লিখিব পাৰিব ঠিক আছে এখিনি নাচালেও কি লিখিব পাৰিব নেক্সট কৈছে দুটা ধাতুৰ নাম লিখিব দিছে জনে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু নকৰে অপসাৰণ কোনে কৰিব যিবিলাক বেছি ৰিএক্টিভ এলিমেন্ট ৰিএক্টিভিটি সিৰিজত চোৱা অপসাৰণ কৰা ধাতু হ'ব ধৰা সোডিয়াম ঠিক আছে সোডিয়াম পটাছিয়াম ইংলিশতে লিখি দিছো সোডিয়াম পটাছিয়াম মই দেখিলা ভুলকে লিখিলো ঠিক আছে আৰু নকৰা কোন হ'ব যোনবিলাক কম ৰিএক্টিভ যেনেকৈ গোল্ড সিলভাৰ ঠিক আছে আমি জলদি এটা নেক্সট কোৱেশ্চনত যাও হেতু কোৱেশ্চন এম ধাতুৰ বৈদ্যুতিক পৰিশোধনৰ সময়ত এনড কেথড আৰু বিদ্যুৎ বিশ্লেষক কি লব লাগিব এম ধাতু এটা আছে তো কি হ'ব জানানে যোনটো এম ধাতু আমি বিদ্যুৎ বিশ্লেষণ কৰিম তাত ইম্পিউৰ আৰু থিক ব্লক অফ মেটেল ইজ কনসিডাৰ্ড এজ এনড মানে এনডত আমি কি লম অশুদ্ধি বিলাক অশুদ্ধি ঠিক আছে আৰু কেথডত আমি কি লম পিওর মেটেলটো বিশুদ্ধ ধাতুটো আৰু আমি বিদ্যুৎ বিশ্লেষক হিচাপে কি লম জানাই এটা সল্ট সলিউশন অফ এম তো বিদ্যুৎ বিশ্লেষক মানে ইলেক্ট্ৰোলাইট কি লম এমৰ লবণ এটা লবণৰ দ্ৰৱ ঠিক আছে নেক্সট কোৱেশ্চন তো চোৱা কি নেক্সট কোৱেশ্চন তো প্ৰত্যুষ টুক সালফাৰ পাউডাৰ ললে আৰু হিট কৰিলে সালফাৰ লৈছে হিট কৰিছে সালফাৰ হিট কৰিলে অক্সিজেন লগ হৈ সালফাৰ ডাই অক্সাইড হৈ যাব এই গেছটো কি লৈছে মানে এই সালফাৰ ডাই অক্সাইডটো গেছটো কি ললে ইন টেষ্ট টিউব তাৰপিছত ক'লে হোৱাট উইল বি দ্য একচন অফ দ্য গেছ ড্ৰাই লিটমাছ পেপাৰ শুষ্ক লিটমাছ কাগজ শুকান সালফাৰ ডাই অক্সাইড শুকান লিটমাছ কাগজৰ লগত একো ৰিএকচন নহয় ঠিক আছে ময়েষ্ট লিটমাছ পেপাৰ ময়েষ্ট মানে সিক্ত মানে ইয়াত H2O আছে ইয়াত কি আছে সালফাৰ ডাই অক্সাইড ইয়াত কি আছে H2O ময়েষ্ট মানে পানী যোগ হৈ থাকিব লিটমাছ পেপাৰখনত দুইটা মিলি কি হৈ যাব দুইটা মিলি হ'ব H2SO3 এটো এটা এসিড হয় ঠিক আছে সালফিউনিক এসিড আই থিং নামটো তো এই এসিডটো হয় আৰু এসিড হৈ গলে নীলা লিটমাছটো ৰঙা কৰি দিয়ে তে লিখা আছে সালফাৰ ডাই অক্সাইড ফৰ্ম হয় SO2 লিখিবা সাইডত সালফাৰ ডাই অক্সাইডে শুকান লিটমাছ কাগজৰ অসমীয়া সকলে এনেকে লিখিবা সালফাৰ ডাই অক্সাইডে শুকান লিটমাছ কাগজৰ লগত একো বিক্ৰিয়া নকৰে ঠিক আছে সেকেন্ডটো সালফাৰ ডাই অক্সাইডে সিক্ত লিটমাছ কাগজখন নীলা লিটমাছখন ৰঙা কৰে কাৰণ কিয় সালফাৰ ডাই অক্সাইড water turns to sulfurous acid okay sorry নামটো বলেছিল sulfurous acid বনি যায় ঠিক আছে sulfurous acid বনি যায় সালফাৰ ডাই অক্সাইডে সিক্ত লিটমাছ কাগজৰ লগত লগ লাগিলে পানীৰ লগত মিলি sulfurous acid বনে আৰু এই এসিডে নীলা লিটমাছখন ৰঙা কৰি তোলে তাৰপিছত ৰিঅ্যাকচন দুটা লিখি দিবা ধুনিয়াকে হৈ গল লুট মামৰে ধৰা ৰুট কৰিবলৈ দুটা উপায় আমি ক্লাছতো বাৰে বাৰে পঢ়িছো এখিনি নিজে লিখিব পাৰিব অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে কেনে অক্সাইড ফৰ্ম কৰে আমি হেদিনা পঢ়িছিলো ধাতব অক্সাইড বিলাক কি হয় ধাতব অক্সাইড বিলাক ক্ষাৰকীয় গুণৰ হয় আৰু যেবিলাক অধাতুৰ অক্সাইড যেনেকৈ কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড এবিলাক কি হয় অধাতুৰ অক্সাইড বিলাক এসিডিক হয় ঠিক আছে এসিডিক বা নিউট্ৰেল হয় এসিডিক যেনেকৈ N2O5 N2O3 বিলাক এসিডিক আৰু কাৰ্বন মনোক্সাইড এটা নিউট্ৰেল ঠিক আছে মানে আম্লিক অক্সাইডো ফৰ্ম কৰে যেনেকৈ এটা বা প্ৰথম অক্সাইডো ফৰ্ম কৰে যেনেকৈ এটা উদাহৰণ তোমালকে দি দিবা তাৰ পিছত একেটা আছে মই মানে কৈ মাথা বিষাই গৈছে তোমালক মই PDF টো দি দিম তোমালকে ধুনিয়াকে চাই লব পাৰিবা এখিনি হা আজি কাৰণে মই আৰু এটা ক্লাছ অলপ আগত হৈ আহিলে এখিনি মই ধুনিয়াকে লিখা আছে সব বস্তু একো টেনচন লব নালাগে তাৰপিছত মেটেল আৰু নন মেটেলৰ ডিফাৰেন্সিয়েচনটো আছিল এটো মই তোমালক লিখি আছো গৰম পানীৰ জলাধাৰ এটো মই ধুনিয়াকে লিখি দিছো সবে লিখিব পাৰিবা মেটেল আৰু নন মেটেল PDF ত দি দিম মই তোমালকে চাই লবা মেটেল আৰু নন মেটেলৰ পাৰ্থক্য প্ৰথম কথা মেটেলে কি কৰে আয়নিক অক্সাইড ফৰ্ম কৰে বেসিক ইন নেচাৰ তাৰ মানে ধাতুৱে অক্সিজেনৰ লগত লগ লাগি
লিখি দিছো অসমীয়াত আমলিক সৰি ক্ষাৰকীয় অক্সাইড ফৰ্ম কৰে ধাতব অক্সাইড বিলাক ক্ষাৰকীয় হয় কেমিক্যাল প্ৰপাৰ্টিৰ মাজত ডিফাৰেন্সিয়েচন কৰিছে এটো কাৰণে আমি ৰাসায়নিক বিলাক লিখিছো অকল আৰু ইয়াত অধাতুৱে কি হয় অধাতুৱে অক্সিজেনৰ লগত অক্সিজেনৰ লগ লাগি আমলিক বা প্ৰসম অক্সাইড গঠন কৰে কাৰণ অলপ আগত আমি প্ৰসমো দেখি আহিলো ন এসিডিক অর ইয়াত নিউট্রাল বলে লিখি দিবা হ্যাঁ দে আর ইলেক্ট্ৰোপজিটিভ হয় এবিলাক আৰু এবিলাক ইলেক্ট্ৰোনেগেটিভ মানে ইহঁতে ইলেক্ট্ৰন সহজে কি কৰে এৰি দিব পাৰে তো ইহঁতে ইলেক্ট্ৰোপজিটিভ হয় অসমীয়াটো লিখিলে কি লিখিবা ইলেক্ট্ৰোপজিটিভ লিখি দিলে হলে এটা ইলেক্ট্ৰোনেগেটিভ ঠিক আছে এবিলাক ৰিডিউসিং এজেন্ট হয় এবিলাক অক্সিডাইজিং এজেন্ট মানে এবিলাক বিজাৰক পদাৰ্থ বিজাৰণ হোৱাত সহায় কৰে এবিলাক অক্সিডাইজিং এজেন্ট মানে জাৰক পদাৰ্থ নেক্সট গুড কন্ডাক্টৰ অফ ইলেক্ট্ৰিসিটি আৰু হিট এটো এইকেইটা তোমালোকে লিখাটো উচিত নহব কাৰণ কেমিক্যাল প্ৰপাৰ্টিহে খুদিছে এইটা নালাগে কেমিক্যাল প্ৰপাৰ্টি খুদিছে একেটাটো ফিজিক্যাল হৈ গল ঠিক আছে এই তিনটা লিখিলে হল তাৰপিছত বাকি গোটে পিডিএফ টো মই তোমালোকক দি দিম ক্লাছত তোমালোকে চাই পেলাই লিখি লবা ধুনিয়াকে তো আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছো নেক্সট উইকত আৰু এটা ক্লাছত তোমালোকক নেক্সট চেপ্টাৰটো আমি আৰম্ভ কৰিম তেতিয়া ঠিক আছে টিল দেন সবে ভালদৰে পঢ়া শুনা কৰা বাই বাই কিবা থাকিলে মোক কবা